ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক অনুষ্ঠানৰ লগতে বলিদান দিৱসত অংশগ্ৰহণ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ। পাথৰিঘাট চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত ৰাইজৰ সম্বৰ্ধনা। চিপাঝাৰ সমষ্টিত অনুষ্ঠিত হৈ থকা ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক কাৰ্যসূচীৰ লগতে সম্বৰ্ধনা সভা কালি পাথৰিঘাট কেন্দুগুৰি গাঁও পঞ্চায়তত অনুষ্ঠিত হৈ যায়। লগতে বলিদান দিৱস পালন কৰা হয়। বিজেপি পাথৰিঘাট মণ্ডলৰ সভাপতি তপন চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু অঞ্চলবাসী ৰাইজে উষ্ম আদৰণি তথা সম্বৰ্ধনা জনাই নৱনিৰ্বাচিত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীক। নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে ৰাইজৰ বিপুল সম্বৰ্ধনা গ্ৰহণ কৰি গাঁও পঞ্চায়ত দুখনৰ ভিন্ন অভাৱ অভিযোগসমূহৰ পৰ্যালোচনা কৰাৰ লগতে সমাধানৰ আশ্বাস প্ৰদান কৰে। ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক কাৰ্যসূচী তথা সম্বৰ্ধনা সভাত নৱনিৰ্বাচিত বিধায়কগৰাকীৰ লগতে পাথৰিঘাট গাঁও পঞ্চায়তৰ সভানেত্ৰী ডেজি চহৰীয়া, উপ সভানেত্ৰী মহৰুমা বেগম, আঞ্চলিক পঞ্চায়তৰ সদস্য গুলেনুৰ হুছেইন, মুস্তাক হুছেইন, পঞ্চায়ত সচিব অতুল চন্দ্ৰ শৰ্মা, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন ডেকা, জিলা পৰিষদৰ সদস্যা ৰূপালী দেৱী, বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা অমূল্য দাস, কন্দৰ্প কলিতা, গোপাল কৃষ্ণ ডেকা, ৰাজীৱ ডেকা, প্ৰণৱ কলিতা, পবিত্ৰপ্ৰাণ ডেকা, চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পিংকী কলিতা, ডিপিলা গাঁও পঞ্চায়তৰ সভাপতি গজেন্দ্ৰ কলিতা, ভাস্কৰ কলিতা, অগপৰ জ্যেষ্ঠ নেতা হবিবুৰ ৰহমান সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। অসম তথা ভাৰতবৰ্ষ আৰু বিশ্বৰ বাবে উল্লেখযোগ্য এটা দিন। এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে এক অখণ্ড ভাৰতবৰ্ষৰ সপোন দেখিছিল, এখন দেশ এখন পতাকা, আৰু সেই এখন দেশ এখন পতাকাৰ বাবেই একেবাৰে কাশ্মীৰত গৈ যিধৰণে তেওঁ উদাত্তভাৱে ভাষণ দিয়াই নহয়, দিনে নিশাই সেই স্থানখিনি যে ভাৰতৰ, তাত কিয় পতাকা নুৰিব যদি ভাৰতবৰ্ষৰে হয়, এইধৰণে যিধৰণে সংগ্ৰাম কৰিছিল, আৰু সেই সংগ্ৰামৰ ফলতেই আজি সেইগৰাকী মানুহ হঠাতে নিখোজ হৈছিল। আৰু নিখোজ হোৱাই নহয়, সকলোৱে জানে যে এই যে অখণ্ড ভাৰতবৰ্ষৰ কাৰণে যিবোৰ কাম কৰিছিল, যিটো অপশক্তি, সেই অপশক্তিয়ে তেওঁক হত্যা কৰিছিল। আৰু সেই মানুহজন নামেই হৈছে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী। আজি এই দিনটোতেই তেখেতৰ নিখোজ বা তেখেতৰ মৃত্যু, সেই দিনটো আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বা আমাৰ যেনেকৈ RSS সকলোৱে আজি বলিদান দিৱস হিচাপে পালন কৰি আহিছে। আৰু একেধৰণে আজি সেইগৰাকী মহান ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ বিজেপি শীৰ্ষ নেতৃত্বই আৰু আজি আমিও কি কৰিছোঁ যে ৰাতিপুৱাৰে পৰা এতিয়ালৈকে আমি দুটা অনুষ্ঠানতেই আজি বলিদান দিৱস পালন কৰিহে আমি আমাৰ যিখিনি অন্যান্য অনুষ্ঠানৰ কামখিনি আমি সম্পন্ন কৰিছোঁ। আজি ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক অনুষ্ঠানটি পাথৰিঘাট গাঁও পঞ্চায়তত সন্মানীয় বিধায়ক মহোদয়ৰ উপস্থিতিত এই অনুষ্ঠানটি আমাৰ পঞ্চায়তত খুব সুন্দৰভাৱে অনুষ্ঠানভাগি সম্পন্ন হয়। আৰু ইয়াত বিশেষকৈ আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ লগতে আমাৰ পাথৰিঘাট গাঁও পঞ্চায়তৰ প্ৰত্যেকটো ৱাৰ্ড সদস্যৰ লগতে সমূহ আঞ্চলিক ৰাইজৰ সহযোগত এই অনুষ্ঠানটি খুব ধুনীয়াকৈ পৰিচালনা হৈ যায়। আৰু সমূহ ৰাইজৰ উপস্থিতি তথা আমাৰ দ্বিতীয়বাৰৰ সৰ্বশ্ৰেষ্ঠ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ উপস্থিতিয়ে এই অনুষ্ঠানভাগিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ কেন্দুগুৰি বাসুদেৱ মন্দিৰৰ প্ৰাংগণত আমি নৱনিৰ্বাচিত বিধায়ক মহোদয়ক আমি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিছিলোঁ, ৰাজহুৱা সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছিলোঁ। লগতে আমাৰ যিখিনি পঞ্চায়ত প্ৰতিনিধি আছে, যিখিনি বুথ সভাপতি আছে, কৰ্মচাৰী আছে, সকলোৰে লগত তেখেতে ভিন্নে বহি পেলাই যে চেঙেলীয়াজাৰ অঞ্চলৰ কি আপোনাৰ অসুবিধা আছে, কি উন্নয়নমূলক কাম কৰিব লগা আছে, সেইখিনিৰ সম্পৰ্কে বুজ লয়। আৰু সচিব মহোদয় বা সভানেত্ৰী বা মই নিজে আমি আটায়ে বহি এটা ৰূপৰেখা তৈয়াৰ কৰা হয় যে চেঙেলীয়াজাৰ পঞ্চায়তৰ ভিতৰত এই আগন্তুক 5 বছৰত আমি কেনেধৰণে এই পঞ্চায়তটো আগুৱাই লৈ যাম আৰু কেনেধৰণে আমাক বিধায়ক মহোদয়ে আমাক সহায় কৰিব, সেই বিষয়ে আমাৰ বিতংভাৱে আলোচনা হয়। আৰু এই অনুষ্ঠানটোত আমাৰ চেঙেলীয়াজাৰ অঞ্চলৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে আহি ইয়াত আমাৰ সম্বৰ্ধনা দিছে, সম্বৰ্ধনাৰ ব্যৱস্থা আমি ৰাখিছোঁ। খুব সুন্দৰভাৱে আমাৰ সম্বৰ্ধনাৰ অনুষ্ঠানটি আমাৰ পাৰ হৈ গৈছে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।